আসসালামু আলাইকুম। হেল্ল' মৰমৰ বন্ধুসকল, মোৰ আজি এই ভিডিঅ'টো হ'ল ভগ্ন স্বাস্থ্যৰ বিষয়ে। আপোনাৰ স্বাস্থ্য যদি ভাল নাথাকে তেনেহ'লে আপুনি কোনো কামতে আগবাঢ়ি যাব নোৱাৰিব। সেইকাৰণে সকলো সময়ত মনত ৰাখিব যে নিজৰ স্বাস্থ্যটো নিজৰেই সম্পদ। সেইকাৰণে নিজৰ স্বাস্থ্য সকলো সময়ত ভাল ৰাখিবলৈ চেষ্টা কৰিব। এটা কথা মনত ৰাখিব, আপুনি যদি ভাল থাকে তেনেহ'লে আপোনাক সকলোৱে ভাল পাব। আপোনাৰ স্বাস্থ্য যদি ভাল থাকে আপোনাক সকলোৱে ভাল পাব। আপোনাৰ শৰীৰখনক সকলো সময়ত চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। আপুনি যদি ক্লিন হৈ থাকে তেনেহ'লে আপোনাক চাব সকলোৱে ভাল পাব। আৰু আপুনি যদি ক্লিন হৈ নাথাকে তেনেহ'লে আপোনাক কোনেও ভাল নাপাব। এটা কথা সকলো সময়ত মনত ৰাখিব, স্বাস্থ্যই সম্পদ। এই কথাটো আপোনালোকে সকলোৱে জানে, তথাপিও কিন্তু আমি আমাৰ শৰীৰৰ ভালকৈ যত্নটো নলওঁ। সময়মতো নাখাওঁ, সময়ত পানী নাখাওঁ। এটা কথা দেই, পানী বেছিকৈ খাবলৈ চেষ্টা কৰিব, কাৰণ আমাৰ শৰীৰৰ বেছিভাগেই পানী প্ৰয়োজন। সেইকাৰণে সকলো সময়তে পানী খাব আৰু নিজৰ শৰীৰটোক ভাল ৰাখিবলৈ চেষ্টা কৰিব আৰু নিজৰ স্মাৰ্টনেছটো সকলো সময়ত বজাই ৰাখিব। চাব আপোনাৰ লাইফখন সুন্দৰকৈ চলি থাকিব। ধন্যবাদ।